ডাঙৰীয়ানীৰ ভাষণ শুনিবলৈ আৰু কাৰ্বি যুৱ মহোৎসৱৰ এই সোণালী জয়ন্তী অনুষ্ঠান উপভোগ কৰিবলৈ উপস্থিত আছিল। কিন্তু কাৰ্বি আলঙৰ পাহাৰৰ ওপৰত আজি খুব ঠিক ক্লাউড এটা জমা হ'ল। শ্বিলঙৰ পৰা আহিব পাৰে, কিন্তু কাৰ্বি আলঙত অৱতৰণ কৰিব নোৱাৰে। গুৱাহাটীৰ পৰাও ৰাজ্যপাল মহোদয় আহিব নোৱাৰিলে, শ্বিলঙৰ পৰাও ৰাষ্ট্ৰপতি মহোদয় আহিব নোৱাৰিলে। মই ৰাতিপুৱা 5টা বজাতে গাড়ী দি অহাৰ কাৰণে উপস্থিত হ'ব পাৰিলোঁ। দুখ লাগিলে, ইমান ডাঙৰ উৎসৱ এটা অনুষ্ঠিত হৈছিল। তথাপিতো ৰাষ্ট্ৰপতি মহোদয়াই ইয়াত দিবলগীয়া ভাষণ শ্বিলঙতে বাণীবদ্ধ কৰি আমালৈ পঠিয়াই দিছে। আমি সেইটো সন্ধিয়া ইয়াতে ৰাইজৰ মাজত আমি প্ৰকাশ কৰিম আৰু অহাবাৰ ৰাষ্ট্ৰপতি মহোদয়া যাতে ইয়ালৈ আহে তাৰ বাবে মই যিমান পাৰোঁ প্ৰচেষ্টা কৰিম। ছাৰ, অসম চৰকাৰে 3 কোটি টকাকৈ অহাবাৰৰ পৰা কাৰ্বি যুৱ মহোৎসৱ উত্তৰ পূৰ্বৰ আটাইতকৈ পুৰণা যুৱ মহোৎসৱ। ইভেন হৰ্ণবিলতকৈও কাৰ্বি যুৱ মহোৎসৱ আটাইতকৈ পুৰণা। কিন্তু অসম চৰকাৰে আজিলৈকে ইয়াত কেতিয়াও সহায় কৰা নাই। কাৰ্বি ৰাইজে নিজাকৈ এই অনুষ্ঠান পাতি আছিলে আৰু অসমত এনেকুৱা যুৱ মহোৎসৱ বা এনেকুৱা ফেষ্টিভেল আমাৰ বেলেগ নাইও। ইয়াতে বিদেশৰ পৰাও আহিছে আৰু তাৰালাংচু যুৱ মহোৎসৱৰ কাৰণে যিমান ডাঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰ 1000 বিঘা মাটিত বনাইছে, তেনেকুৱা সম্পদ অসমত ক'তো নাই। এই যুৱ মহোৎসৱখনৰ লগত এতিয়াৰ পৰা ৰাজ্যৰ সাংস্কৃতিক বিভাগো জড়িত হৈ পৰিব, যাতে দেশ বিদেশৰ অতিথিক আমি এই যুৱ মহোৎসৱলৈ আনিব পাৰোঁ। ছাৰ, লখিমপুৰৰ এইটোৱে আমাৰ উদ্দেশ্য। ছাৰ, লখিমপুৰৰ SP গৰাকীক ছাৰ হেডকোৱাৰ্টাৰ নাজানো কোন SP আছে লখিমপুৰ খবৰ ডিমাপুৰত মোৰ এখন আমাৰ নাগালেণ্ডৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিজেপি আমাৰ NDDP দলৰ লগত মোৰ এখন বৈঠক আছে, বেচিকেলি পলিটিকেল লোকসভা নিৰ্বাচনৰ ওপৰত। ৰাতি মই ডিমাপুৰত থাকিম, ৰাতিপুৱা মই থেংক ইউ ছাৰ।